ৰাতিপুৱাৰ পৰা চাওঁ কাকন হাই বলদো ৰেডি চেডি হৈ বহি আছো বা কিমান ধুনীয়াকৈ কাপোৰ পিন্ধিছা তুমি এই চাওক কাকনে আমাৰ ঘৰটো কিমান ধুনীয়া ড্ৰেছ আপ কৰি থাকে দেখিছেনে বাহিৰত টেণ্টৰ কাম কৰি আছে বৰষুণৰ মাজতে ৰাতিপুৱা বৰষুণ এতিয়া জাষ্ট অকণমান কমিছে আৰু ইফালে ইয়া চাওক আমাৰ সেইফালে এটা ৰুম আছিলে যে আগতে ভাড়া আছিলে এতিয়া আকৌ ভাড়াতে আহিছে মানে টিচাৰ হয় আমাৰ ইয়াতে ভাড়া থাকে মানে নতুনকৈ আহিছে 1 মাহ হৈছে চাগে আৰু ইফালে কাম চলি আছে একদম সেয়া আমাৰ ঘৰৰ ৰাস্তাটো যে আছিলে পুৰা ৰাস্তা তেনেকৈ বনাই আছে এইফালে অকণমান দেখাই দিছোঁ আপোনালোকক তাৰপিছত গোটেই সম্পূৰ্ণ হোৱাৰ পিছত দেখাম বাৰু আপোনালোকক ৰাতিহে বেছি ভাল লাগিব বৰষুণত চব একদম পানী হৈ আছে ৰাতিৰ পৰা বৰষুণ দি আছে কম ধেমালি কথা নহয় পুৰা একদম 12 ঘণ্টাৰ পৰা বৰষুণ দি আছে চাওক এতিয়াহে পানী সোমাইছে যাই আম্মা শাৰী দি আছে ধুনীয়াকৈ ইফালে মানুহ আহিছে নে টেণ্টৰ কাম কৰা মানুহ আহিছে ভিতৰত কিন্তু মানুহ সোমোৱা নাই ন এনেকৈ ছাইডৰ ফালৰ পৰা এনেকৈ পানী বাগৰিছে মানে এতিয়া আৰু 2 দিনমান বাকী আছে আৰু তাৰপিছত সেয়া চাওক আমাৰ গাঁৱৰ ল'ৰাকেইটা মই যে ব্লগ কৰি আছোঁ কেনেকৈ ৰৈ চাই আছে তো ইফালে টেণ্টৰ মানে মানুহ আহিছে এতিয়া এইবিলাক লগাই আছে আৰু 2 দিনমান আছে 2 দিনত কমপ্লিট হৈ যাব পুৰা কমপ্লিট হ'লে তেতিয়া আপোনালোকে দেখা পাব ধুনীয়া লাগিব আৰু এয়া চাওক কেনেকৈ চাই আছে কি হয় যিনিবিলাক দানা মানুহৰ দানা নে গৰুৰ দানা মুৰ্গীৰ দানা গোন্ধাই ন কেনেকৈ গোন্ধাই বাইদেউ ঠাণ্ডা লাগিছে টাৱল লৈ আছে গাত ঠাণ্ডা গাইছে বহুত ঠাণ্ডা ঠাণ্ডা যোৱাই নাই তোমাৰ একদম ডিচেম্বৰত যাব গোটেই বছৰটো মই এনেকৈয়ে থাকে ইফালে আমাৰ খুৰাই ধুনীয়াকৈ এইখিনি হেৰি কৰি দিছে কাম কৰি আছে যে চাহ দিব লাগে এক টাইম এনেকৈ চাহ দিয়ে আমাৰ চাহ লৈ গৈ আছে আৰু ইফালে পাপৰ ভাজিছে পাপৰ এইকেইটা মছলা পাপৰ হয় ভণ্টিয়ে বেংগলোৰৰ পৰা আনিছে ইমান টেষ্টি লাগে নহয় খাবলৈ বিয়াৰ ব্লগ কেইটাত আপোনালোকৰ বহুতেই কমেণ্ট কৰিছিলে যে মই বিয়া ঘৰত মানে মোৰ মাৰ ঘৰত কেইদিন আগত গৈছিলোঁ মই 4 দিন আগত গৈছিলোঁ শুক্ৰবাৰে বিয়া আছিলে মানে 1 মে'ত মই গৈছিলোঁ মঙ্গলবাৰে মানে 4 দিন আগত গৈছিলোঁ আৰু ইফালে চাওকচোন টেণ্টৰ কাম ইফালে কৰি আছিলে মই আহাৰ দিনাখন চাইছিলোঁ আধা কাম হৈ গৈছিলে মানে এসপ্তাহ আগৰ পৰা এনেকৈ লাহে কৰি আছিলে আৰু এইটো হ'ল ডাইনিং এৰিয়া ইয়াতে মানে খোৱাৰ ব্যৱস্থাটো কৰা হ'ব আৰু গাইজ যিসকল নতুন আহে মানে চেনেলত আপোনালোকে বহুতেই মানে কুৱেশ্যন কৰি থাকে যে মোৰ নিজৰ ভণ্টি নেকি হয় মোৰ নিজৰ ভণ্টি হয় আৰু কাকনৰ বিয়া নহয় বহুতেই কনফিউজ হৈছে যে কাকনৰ বিয়া নেকি তো কাকনৰ বিয়া নহয় মোৰ সৰু ভণ্টি মানে শবনম শিৰিন হয় মই বিয়াৰ কাৰ্ড যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ তো তাইৰে বিয়া হয় তাৰপিছত ভাইটি তাৰপিছতহে কাকন ভাইটিটো বিয়া পাতিলেই অলৰেডি আপোনালোকে দেখিছে আৰু নানি একদম বেষ্ট ফ্ৰেণ্ড খালা ভালো আছো নানা আসসালামু আলাইকুম নানা আহি গ'ল আমাৰ কি হুলা নেকি জলদি কাম করো হে আমার নানি চাওক হেল্ল' নানি এ চাওক নানা কি লৈ আনিছে জুই জ্বলাবৰ কাৰণে আনিছে নানাৰ এয়া গিফ্ট বিয়াৰ গিফ্ট ন নানা বিয়াৰ গিফ্ট আনিছে চাওক
এইটো আমাৰ ভাগিন হয় চাওক কিমান লম্বা হৈছে মোৰ আব্বাৰ নিচিনা হৈ গ'ল লম্বা একদম 6 ফুট আব্বা বজাৰ কৰি আহিছে কাক দিছা টিং দিছে চাওকচোন ইমান বেছি ধুনীয়া লাগিছে ন চাওক এয়া চাওক कितना सुंदर है आरिफ दानिश तुम्हार फ्रेंड कौन तो ঘৰত আলহী আমাৰ ভৰি পৰিছে আৰু ইফালে আমাৰ টেন্টৰ কামো প্ৰায় কমপ্লিট হ'লেই আৰু তো ইফালে খালি গেটটো অকণ বাকী আছে মানে ফ্ৰণ্ট সাইডে অকমান ডেকোৰেশ্যন কৰিব আৰু এইটো সাইড চাওকচোন ইমান ধুনীয়াকৈ লাইট চাইট দি দিছে আৰু এনেকৈ পৰ্দা দি বিলখন ঢাকি দিছে মানে বিলখন যাতে দেখা নাযায় নাজানো এইটো কিয় কৰিছে বিলখন দেখা হ'লে ভাল লাগিলে হয় বাৰু তো এয়া কালিৰ পৰা যেহেতু একদম মই টাইম নাপাওঁ সেইটো কাৰণে ভাবিলোঁ মোৰ চাদৰ মেখেলাযোৰ ইস্ত্ৰি কৰি লওঁ মানে ইস্ত্ৰি আছিলে অলৰেডি আমাৰ জেনিয়ে মানে মোৰ কাপোৰযোৰ ইমান বাৰে বাৰে পিন্ধি ট্ৰাই কৰিছে কৈছে মোক দি দিয়া মই এইযোৰ পিন্ধিম মোক বহুত ভাল লাগিব তাই মানে মোৰ কাপোৰযোৰ বহুত পচন্দ কৰিছে তাৰপিছত মানে আইৰণটো বেয়া হৈ গৈছিলে তাৰপিছত ভাবিলোঁ নাই আইৰণটো দি লওঁ এতিয়া মানুহজনো কম আছে মানে ঘৰত তাৰপিছত কালিৰ পৰা মই একদম টাইম নাপাওঁ আৰু ইফালে ভণ্টিয়ে কিবা এটা মোৰ লগত কৈ আছিলে আৰু মই মানে কৰি শুনি আছিলোঁ তো এইটো চাগে মোৰ 3 নম্বৰ ব্লগ আৰু 4-5টা মান আছে বিয়াৰ ব্লগ আপোনালোকে চাব দেই বজাৰ আহিছে বজাৰ চাওক বুঢ়া মুঢ়া সিদ্ধ লৈছে হ্যাঁ ভাল আছে এই দিদি কম কম বিয়াৰ বজাৰো লাহে লাহে কৰি থকা হৈছে এফালে এইটো ৰুমত কিবা কিবি আছে সবজি পাচলি নেমু পান পানী বটল আৰু আমাৰ ঘৰতে দৈ পাতিছে কিবা কিবি এইটো ৰুমত থৈছে 2-3টা ৰুমত মিলাই পিনে থৈছে যে বস্তুবোৰ সেইটো কাৰণে মই ভালদৰে দেখাব পৰা নাই আপোনালোকৰ লগত ইয়াত দেখিছেনে এয়া আমাৰ ঘৰতে দৈ পাতিছে আৰু এইখন কোলা ধুনীয়াকৈ পেইণ্ট কৰা হৈছে এইখন কোলা মোৰ বিয়াৰ টাইমতো ইউজ কৰা হৈছিলে এইখন পিতলৰ কোলা আছিলে ৰংটো অকমান হেৰি হৈ গৈছে সেইটো কাৰণে আম্মা পেইণ্ট কৰি দিলে ডাইৰেক্ট আৰু ইফালে আব্বাৰ ৰুমতো বহুত কিবা কিবি বস্তু থোৱা আছে এইখিনি ড্ৰাই ইনগ্ৰেডিয়েন্টছ হয় মানে মছলা পাতি চিপছ পাপৰ তাৰপিছত এইটো এটা শীট হয় ডাইনিঙৰ ওপৰত যে পাৰে এয়া শীট আজিকালি বিয়াত এয়া শীটে মানে ব্যৱহাৰ কৰে আৰু পেহি ফাৰ্ষ্ট গিফ্ট ন ঘৰৰ মানুহে আহি আছে আৰু দি আছে ৰাইচ কুকাৰ বায়ে ক'ত আছে চাব এয়া চাক এই চবতকে আগতে ষ্টাইল কৰি বহি আছে একদম ব্ৰাইড হয় বাৰ একো খবৰ নাই আৰু একদম চাক লিপষ্টিক লগাই একদম পুৰা ষ্টাইল কৰি বহি আছে দানিছক এতিয়ালৈকে গায়ে ধোৱা নাই এনেকৈ আছে দানিছে আৰু তাই চাক লেবেল আৰু এইটো আমাৰ কাকন বাইদেউ গা ধুলে কাকন तुम हैंडसम हो बहुत हैंडसम हो काकन हैंडसम ब्रो जेंडर ही चेंज कर दिसे काकन ये मेरा स्टाइल है ब्राइड को दसे ब्राइड नहीं हे तू ब्राइड ओए এই তো ব্রাইড আমার ব্রাইডক সাক একদম সবতকে সিম্পল হৈ আছে ব্রাইড আৰু সবে স্টাইল কৰিছে ব্রাইডে কালি পৰা কান্দি আছে আৰু লাইলে আমাৰ ঘৰত আলহী আহি আছে এতিয়া মানে বৰ্তমান ছোৱালী সব আহি আছে দেখা দিয়া এইটো আমাৰ বা হয় জেঠাৰ ছোৱালী জেঠা নহয় বৰ্তা এইটো ব্ৰাইড ৰঙা চুৰ্ণী লৈ আছে খালি বজাৰতে পঠাই সবেই এইটো আনিব লাগে ৰাতিপুৱাৰ পৰা ধৰি আছে এবাৰ ইফালে এবাৰ সিফালে গৈ আছো কালি গৈছে এবাৰ আজি গৈছা আৰু যাব লাগিব শাৰী চাৰী কিবা কিবি চিলাব দিছে সবেই তাইক দিয়ে মানে তাইক দিয়ে আনা নিয়া কৰি আছে সবেই আৰু ইফালে এইফালে চাওক আমাৰ জেনি বাইদেৱে যোগাৰ লগাইছে যোগাৰ ন ৰঙা ৰং নাছিলে কাৰণে কালাৰ কৰি আছে কোলাত ধুনীয়াকৈ গা ধুৱাব যে এতিয়া আমাৰ মানে ব্ৰাইডক গা ধুৱাব যে সব ভাষা মিক্স হৈ যাব আপোনালোকে ইগন'ৰ কৰিব চাৰিওফালে মানে চবে বেংগলীতে কথা পাতি আছে আৰু তো যিনি এতিয়া ৱাটাৰ কালাৰ কৰি আছে আৰু ইফালে এটা কালাৰ বনাই আছে ন এয়া আমাৰ নানী হয় এইজনী আমাৰ নানী পেহী হয়
আজি ভণ্টিক প্ৰথম গা ধোৱা হ'ব মানে চবে মিলি গা ধুৱাই দিব হালধি লৈছে সৰিয়হ লৈছে আৰু এটা বস্তু থাকে যে ঘিলা হয় সেই বস্তুটো দি এনেকৈ গা ধুৱাই দিয়ে আৰু চবে মিলি গা ধুৱাই দিয়ে ধুনীয়াকৈ তো ইফালে পটাত ধুনীয়াকৈ পিহি আছে আৰু পটাতেই উঠাই গা ধুৱাই দিয়ে আৰু এইটো বোলে নিয়ম আছে নাজানো আৰু ইফালে জেনিয়ে ধুনীয়াকৈ কোলাখন সজাই আছে আৰু নেক্সট পাৰ্টত আপোনালোকক দেখাম যে ভণ্টিক কেনেদৰে আমি গা ধুৱাই দিছিলোঁ পূৰা মস্তি হৈছিলে চবে মিলি একদম কি ধেমালি কৰিছিলে আৰু তো আপোনালোকে চাব